এতিয়া দ্বিতীয় কথা হ'ল চৰকাৰখনক তৃতীয় পক্ষ বুলি ভাবিব নালাগে। দে আৰ নট থাৰ্ড পাৰ্চন। আমাৰ চৰকাৰ, আমি ভোট দি তৈয়াৰী কৰিছোঁ, গতিকে তৃতীয় পক্ষ বুলি ভাবি ল'লে তাৰ লগত এটা ডিষ্টেঞ্চ বাঢ়ি যায়। আৰু নিৰ্মাণ কৰিবলৈ আগবাঢ়িছোঁ, অতি স্বাভিমানেৰে ক'ব বিচাৰিছোঁ 1,15,00,000 টকা আমি তাত অনুদান দিবলৈ চেষ্টা কৰিছোঁ। তাত যিখন ভৰলীত যুদ্ধ হৈছিল আপোনালোকে জানে, শৰাইঘাট, আমাৰ সেইটোৱে কথা, আমি শৰাইঘাটৰ কথাত কেৱল কৈ থাকিলোঁ, ভৰলী পাৰত যিখন যুদ্ধ হৈছিল ব্ৰহ্মপুত্ৰত, সেই যুদ্ধৰ কথা নাপাতিলোঁ। শৰাইঘাটৰ দৰে ইতিহাসৰ ছাত্ৰ ছাত্ৰীয়ে জানে, শৰাইঘাটৰ দৰে অতি বীৰত্বপূৰ্ণ যুদ্ধ হ'ল আমাৰ কলীয়া ভোমোৰা দলংখনত আছে ভৰলীমুখ, তাৰ যুদ্ধখন। আজি সদৌ টাই আহোম ছাত্ৰ সন্থাই জন্মলগ্নৰ পৰা এটা দাবী কৰি আহিছে যে টাই আহোম জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰক। মুঠতে আমাৰ গোটেই সতীৰ্থসকলৰ মাজত তেখেতক অনুৰোধ জনাইছোঁ যে তেখেত এজন দায়িত্বশীল মন্ত্ৰী আৰু আহোম জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা এজন সুযোগ্য সন্তান। গতিকে এটাই উত্তৰ বিচাৰিছোঁ যে ৰাজ্যসভাত বিলখন উঠিল, বিলখনৰ পিছৰ পৰ্যায়টো কি হ'ল সেই কথাটো যদি দাদাই আমাক অকণমান কৈ থৈ যায়। এটা কথা আমি আজি সভাৰ মাজত মই তেখেতক অনুৰোধ জনাব বিচাৰিছোঁ যে কথাটো হ'ল যে সদৌ টাই আহোম ছাত্ৰ সন্থাই জন্মলগ্নৰ পৰা এটা দাবী কৰি আহিছে যে টাই আহোম জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰক। তেখেতেও কৈছে যে চৰকাৰৰ সদিচ্ছা আছে, চৰকাৰৰ কৰণীয় আছে। হয়, চৰকাৰৰ সদিচ্ছা আছে, চৰকাৰে আমাক কৈছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাক কৈছে যে মই মুখ্যমন্ত্ৰী যেতিয়া হৈছোঁ তহঁতক জনজাতিকৰণৰ মৰ্যাদা দিম। এতিয়া আমাৰ এটা কথা দাদাই জনাই থৈ গ'লে আমি নিশ্চয় সুখী হ'ম। খুব আন্তৰিকতাৰ বিনম্ৰতাৰে আমাৰ গোটেই সতীৰ্থসকলৰ মাজত তেখেতক অনুৰোধ জনাইছোঁ যে তেখেত এজন দায়িত্বশীল মন্ত্ৰী আৰু আহোম জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা এজন সুযোগ্য সন্তান। গতিকে এটাই উত্তৰ বিচাৰিছোঁ যে ৰাজ্যসভাত বিলখন উঠিল, বিলখনৰ পিছৰ পৰ্যায়টো কি হ'ল সেই কথাটো যদি দাদাই আমাক অকণমান কৈ থৈ যায় আমি নথৈ আনন্দিত হ'ম। দাদাই বেয়া পাব নালাগে, খালি মুকলিমূৰীয়াকৈ কথাটো সুধিছোঁ। তাৰমানে ইয়াত মই ইতিমধ্যে মুখ্যমন্ত্ৰী মণ্ডলৰ লগতো বহুবাৰ কথা পাতিছোঁ। তেওঁ কৈছে আমিতো গোটেইকেইটা জনগোষ্ঠীক দিবলৈ সাজু আছোঁ, কিন্তু এতিয়া ৰাজ্যসভাত আহি ৰৈ গৈছে, তাত কেইবাটাও কথা আছে। আমাৰ পূৰ্বৰ চৰকাৰৰ দিনত এটা ৰিজলিউশ্যন লোৱা আছে, ৰিজলিউশ্যনটোত চব ঠিকে আছিল, বাকী জনগোষ্ঠীবিলাকৰ অসুবিধা নোহোৱাকৈ দিয়া হ'ব পাৰে বুলি যিটো কথা আছিল, তাৰ ফলত আপোনালোকৰ উপস্থিতিত চৰকাৰে বাৰম্বাৰ বাকী জনগোষ্ঠীবিলাকৰ লগত কথা পাতিবলৈ গৈছে। এতিয়া মই কোনো স্বৰ্গগত ব্যক্তি নথকা চৰকাৰ এখনক দোষ দি সেইবিলাক কথা পাতিবৰ সময় নাই, কিন্তু কিছু কাৰিকৰী কথা আপোনালোকে জানে। মোৰ ওচৰত ৰিজলিউশ্যনটো আছে, মই পঢ়ি দিব নিবিচাৰোঁ এতিয়া। তাত তাৰমানে এটা কথা আছে, সকলো দি আছে, আমুকক দিব লাগিব, তামুকক দিলে ভাল, 97টা ক্ষুদ্ৰ ক্ষুদ্ৰ উপজাতি আছে আমাৰ চাহ জনগোষ্ঠীৰ, মৰাণ, মটক, আহোম ইত্যাদি সকলোকে দিয়া হওক। পইণ্ট 1, 2, 3 লিখা আছে যে সেইটো কথা নিলিখাত নহয় যে এইটো আমি কেতিয়াও কোনো এখন চৰকাৰে যিসকল সন্মানীয় আমাৰ পৰম শ্ৰদ্ধেয় আমাৰ ইতিমধ্যে ST যিসকলে উপভোগ কৰি আছে তেওঁলোকক বিন্দুমানো ক্ষতি হোৱাটো না চৰকাৰে বিচাৰে না আমাৰ কোনোবা এটা জনগোষ্ঠীয় সংগঠনে বিচাৰে। তেওঁলোকে পোৱা সুবিধাবিলাক সকলো একেধৰণে পাই থাকক। আমাক খালি ওপৰঞ্চি আৰু ৰিজাৰ্ভেশ্যন বঢ়াই ক'ৰবাত সংবিধানৰ আওতাত থাকি আমাক দিব লাগে। সেইটোতো এগৰাকী আহোম বা কোচ আমাৰ মৰাণ, মটক বা চাহ জনগোষ্ঠীৰো এগৰাকী প্ৰতিনিধি হৈ আমিও বিচাৰোঁ। কিন্তু এতিয়া মূল যিটো আমি দেখিছোঁ শেহতীয়াকৈ যিটো বিধানসভাত ৰিজলিউশ্যন লোৱা হৈছিল তাত স্পষ্টভাৱে উল্লেখ আছে যে বাকী জনগোষ্ঠীবিলাকৰ যাতে হৰণ ভগন নহয়। আৰু সেই ক্ষেত্ৰত সেইকাৰণে এটা সমাধান সূত্ৰ বিচাৰি ইতিমধ্যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে কাম আৰম্ভ কৰিছে, প্ৰত্যেকৰ লগত সময়ে কথা পাতিছে। আনকি যিসকল লোক আমাৰ আহোম জনগোষ্ঠীৰ বা চুতীয়া জনগোষ্ঠীৰ ST পোৱাত কিছু তেওঁলোকৰ তাত্ত্বিকভাৱে কিছু বাধা দিছে, তেওঁলোককো সন্মান কৰিবলৈ চেষ্টা কৰি দেখুৱাইছে। চাওক, এখেতসকলক দিলে আমাৰ একো নহয়, কিন্তু এটা ৰিজলিউশ্যন, সেই ৰিজলিউশ্যনটো বিধানসভাত পাৰিত হৈ গৈছিল। মই লাগিলে আপোনালোকলৈ পঠিয়াই দিম, কথাবিলাক দেখিবলৈ খুব ভাল তাত। কিন্তু তাত লিখা আছে যে বাকী জনগোষ্ঠীবিলাকৰ লগত বাকী জনগোষ্ঠীবিলাকৰ কোনো যাতে হৰণ ভগন নহয় ইত্যাদি ইত্যাদি। তাৰ ফলত এখন চৰকাৰ সাংবিধানিকভাৱে ন্যায়গতভাৱে সেই বাকী জনগোষ্ঠীবিলাকৰ লগত আলোচনা কৰিবলৈ বাধ্য। আৰু আপোনালোকে জানে বিভিন্ন কাৰণত, বিভিন্ন সম্ভাৱনীয়তাত, বিভিন্ন ৰাজনৈতিক কাৰণত বাকী যিখিনি তেনেধৰণৰ উমৈহতীয়া সংস্থা বা ST সংস্থা আছে তেওঁলোকে এতিয়ালৈকে বহু ক্ষেত্ৰত বহু জনগোষ্ঠীক মানি লোৱা নাই। এইটো এটা মোৰ দৃষ্টিত কাৰিকৰী কথা। কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত মই কালিও কথা পাতিছোঁ। আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয় কৈছে যে এই জনগোষ্ঠীক মই তেওঁৰ কথাই কৈছোঁ যে আমি ভাৰতীয় জনতা পাৰ্টীয়ে পূৰ্বতেও বিচাৰিছিলোঁ, এতিয়াও বিচাৰিছোঁ, ভৱিষ্যতেও বিচাৰিম। যিটো কাৰিকৰী যিখিনি কথা আছে সকলো পক্ষ মিলি, কেৱল আমাৰ এই মঞ্চটো বা চৰকাৰ নহয়, বাকী সকলো তাত হয়ভৰ দিব লাগিব। এই কথাখিনি টেকনিকেলি তেওঁলোকে জানে, এইটো ইয়াত ৰাজহুৱাত পতা কথা নহয়। আমাৰ যিবিলাক দীঘলীয়া মেজমেল হয় মাৰ্গদৰ্শকসকলত বহি আমি কৰিম। পুনৰবাৰ এটা কথা কৈছোঁ যে কোনো এটা জাতি জনগোষ্ঠীৰ ST যি ষ্টেটাছ তেওঁলোকে উপভোগ কৰি আছে তাত সামান্যতমো মানে হিনদেৰি নোহোৱাকৈ, সামান্য হৰণ ভগন নোহোৱাকৈহে
আমাৰ জনগোষ্ঠী ছটাই বিচাৰিছে আৰু ৰাজ্য চৰকাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে সেইটোও বিচাৰিছে এছ টি পক বাকীসকলৰ অসুবিধা নহয় গতিকে এটা সমিলমিলেৰে সমাধান সূত্ৰ পাম বুলি ভাবিছোঁ এতিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ কথা আমাৰ দিনতে আহি এইটো কথা বহুতে নাজানে নাপাতে যে ৰেজিষ্ট্ৰাৰ জেনেৰেল অফ ইণ্ডিয়া তাৰপিছত আমাৰ আৰু এছ টি যিখন আটাইতকৈ ডাঙৰ ডাঙৰ দেউনা যিখিনি সেইখিনি কিন্তু আমাৰ সন্মানীয় প্ৰধানমন্ত্ৰীৰ নেতৃত্বাধীন চৰকাৰৰ এটা শুভ চিন্তাৰ বাবে বহু দশক জুৰি যিকেইখন দেউনা আমি পাৰেই হ'ব পৰা নাছিলোঁ সেই দেউনাকেইখন পাৰ কৰা হৈছে আমাৰ চৰকাৰ দিনত এইখিনি মই গৌৰৱেৰে কওঁ মোৰ চৰকাৰৰ কথা এটা কৈ যাব লাগিব এইটোৰ লগত ৰাজনীতিৰ কথা নাই এতিয়া দ্বিতীয় কথা হ'ল চৰকাৰখনক তৃতীয় পক্ষ বুলি ভাবিব নালাগে দে আৰ নট থাৰ্ড পাৰ্চন আমাৰ চৰকাৰ আমি ভোট তৈয়াৰী কৰিছোঁ গতিকে তৃতীয় পক্ষ বুলি ভাবি ল'লে তাৰ লগত এটা ডিষ্টেঞ্চ বাঢ়ি যায় আৰু ডিষ্টেঞ্চ বাঢ়ি যোৱাৰ লগে লগে ৰাজনৈতিক অৰাজনৈতিক প্ৰশাসনিক কাম কৰাত অসুবিধা হয় চৰকাৰ গঠন কৰাৰ আগলৈকে তেখেতৰ বেলেগ মত মোৰ বেলেগ মত তেওঁৰ বেলেগ মত সেইখিনি গ্ৰহণযোগ্য গণতান্ত্ৰিক দেশত কিন্তু যেতিয়া চৰকাৰ হৈ গ'ল সেইখন মোৰ চৰকাৰ তাৰ পৰা সৰ্বোচ্চখিনি ৰাজনৈতিকভাৱে চৰকাৰখন গঠন হোৱাৰ লগে আপুনি কি আছিল কিনা বেলেগ কথা সিদিনাখন মই কৈ গৈছিলোঁ আমাৰ বেলেগ এখন সভাত এতিয়া মই আকৌ কৈ যাওঁ আপুনি এটা কথা মানিবই লাগিব ডক্টৰ হিমন্ত বিশ্ব নেতৃত্বাধীন চৰকাৰখনৰ কথা মানিবই লাগিব কাৰণ মই আহোম হৈ সেই কথাটো বা মোৰ বহুকেইগৰাকী পূৰ্বজ বিভিন্ন সাংবিধানিক পদত অধিষ্ঠিত আছিল যদিও দুটামান কথা কিন্তু কোনো কৰিব পৰা নাছিল ভবাই নাছিল কোনোবাই ভাবিছিল নে যে আমাৰ লাচিত বৰফুকনৰ সূৰ্যবীৰ্য চক্ৰধ্বজ জয়ধ্বজৰ পৰা আতন বৰগোহাঁই তথা সমগ্ৰ অসমীয়া জাতি সত্ৰাৰ প্ৰাণকেন্দ্ৰস্বৰূপ আমাৰ প্ৰাণ স্পন্দনস্বৰূপ শৰাইঘাটৰ সেই বীৰত্বৰ কাহিনী আহোমৰ জীৱন পদ্ধতি অসমীয়াৰ সূৰ্যবীৰ্যক 24টা ভাষাত অনুবাদ কৰি কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈকে গুজৰাটৰ পৰা অৰুণাচললৈকে প্ৰতিটো লাইব্ৰেৰীত দিয়াৰ ব্যৱস্থা কৰিছে এইটো বিদ্যায়তনিক কাম আমি নাথাকিম কিন্তু সেই কিতাপখন তামিল তেলেগু উড়িয়া মালায়ালম বা কান্নাড় ভাষাত প্ৰতিটো লাইব্ৰেৰীত সুসজ্জিত হৈ থাকিব 50 বছৰ পিছতো কোনোবা ছাত্ৰ ছাত্ৰী হওক বা গৱেষকে কিন্তু চাব যে হয় অসম বা আহোম নামৰ এটা জাতি আছে উত্তৰ পূবত গতিকে এইবিলাক কামটো কৰিছে আপুনি ব্যক্তিগতভাৱে ৰাজনৈতিক বেলেগ চিন্তা কৰে কিবা কাৰণে পবিত্ৰ মাৰ্ঘেৰিটা যোগেন হিমন্ত বিশ্ব শৰ্মাক বেয়া পায় সেইটো আপোনাৰ কথা কিন্তু এগৰাকী আহোম বা গৌৰৱী অসমীয়া হিচাপে ক'বই লাগিব 350 বছৰ আগতে আপোনালোকে জানে আলাবৈত একেদিনাই 10,000 আমাৰ পুলিন পুথা আমাৰ বীৰ যোদ্ধা নিহত হৈছিলে একেদিনাই মোগলৰ বিৰুদ্ধে 10,000 350 বছৰ পাৰ হৈ গ'ল আমি তাত চাকি এগছো সদায় মানে গোটেই অসমীয়া জাতিটো সমন্বিতভাৱে জ্বলাবলৈ যোৱা নাছিলোঁ হয়তো কোনো এটা আহোম সংস্থা গৈছিল কিন্তু 350 বছৰ পিছত তাত 100 ফুট উচ্চতাৰ এখন হেংদান নিৰ্মাণ কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে যিখন কেৱল অসমৰ সূৰ্যবীৰ্যই নহয় সি এটা হৈ পৰিব সমগ্ৰ ভাৰতৰ বাবে এটা পৰ্যটন ক্ষেত্ৰ আজি লাচিত মৈদামৰ কথা নকওঁ মই আজি বিশ্ব শেষৰ এটা কথা কৈ বিশ্ব ঐতিহ্য ক্ষেত্ৰ এতিয়া চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হ'বলৈ গৈ আছে শতাধিক আবেদন প্ৰত্যেকখন ৰাজ্যৰ পৰা আহিছিল প্ৰত্যেকখন ৰাজ্যৰ যিবিলাক আবেদন তেওঁলোকৰ প্ৰাপ্য তেওঁলোক যোগ্য 1000 বছৰীয়া পৰম্পৰাগত ঐতিহ্য ক্ষেত্ৰ পঠিয়াইছে কিন্তু এই যে শতাধিক যোগ্য আবেদন আহিছিল অসমৰ মুখ্যমন্ত্ৰী মহোদয়ৰ তৎপৰতাত দেশখন আমাৰ ভাৰতৰ পৰা এখনেই যাব এপ্লিকেশ্যন ভাৰতৰ পৰা এখন এপ্লিকেশ্যন যাব নৰেন্দ্ৰ মোদীদেৱে কিন্তু কেৱল আমাৰ চাওপা তথা আমাৰ পুলিন পুতাসকলৰ যে সমাধি ক্ষেত্ৰ আমাৰ মৈদামৰ ক্ষেত্ৰখনৰ সেই আবেদনখন আমাৰ ৰাষ্ট্ৰৰ একমাত্ৰ আবেদন ৰূপে ইউনেস্কোলৈ পঠিয়ালে এই কথাটো আমি স্বীকাৰ কৰিব লাগিব গুজৰাটৰ পৰা পঠিয়াব পাৰিলেহেঁতেন কাশীৰ আহিছিল কাশীৰ পৰা পঠিয়াব পাৰিলেহেঁতেন কাশ্মীৰৰ পৰা পঠিয়াব পাৰিলেহেঁতেন কিন্তু এইটোৱে হ'ল দায়বদ্ধতা গতিকে আৰু বহুত আছে ইয়াত সেইবিলাক কোৱাৰ কথা নহয় কিন্তু এতিয়া মোক মইতো নিজৰ কথা এটা কৈ গ'লে ভাল পাব তেওঁলোকে এতিয়া যিদৰে মই ক'লোঁ যে ৰুদ্ৰসিংহৰ মৈদামটো ৰুদ্ৰসিংহৰ আমি এটা প্ৰতিমূৰ্তি নিৰ্মাণ কৰাৰ কথা ক'ব পাৰোঁ তাত পৃষ্ঠপোষকতা বা যিটো সহযোগিতা লাগে মই দিম বুলি আজি ৰাজহুৱাভাৱে এটা কথা দিছোঁ আৰু মোক খালি বৰপুখুৰীৰ পৰা ধুনীয়া ঠাই এটা বিচাৰি দিলে চৰকাৰৰ লগত কথা পাতি লৈ গ'ল এতিয়া মই কেন্দ্ৰীয় চৰকাৰ মানুহ ৰাজ্য চৰকাৰৰ লগত মোতকৈ আমাৰ সংস্থাবিলাকে ক'লে বেছি ভাল এতিয়া মোক সুধিছে সেইদিনাখন যে আপুনি কি কৰিছে মই এটাই কথা আজি কৈ যাব পাৰোঁ কাৰণ আজিৰ পৰা এইটো শেষ আৰু 2 মিনিটত শেষ হ'ব যে মই যেতিয়া সাংসদ হ'লোঁ মই এটা কথা ভাবিলোঁ যে আহোম জনগোষ্ঠীৰ ইতিহাসৰ কিছু কাম কৰিলে সামগ্ৰিকভাৱে অসমীয়া জাতিটোৰ কাম কৰা হয় গতিকে প্ৰাথমিক অৱস্থাত কেৱল এগৰাকী দায়বদ্ধ গৌৰৱী আহোম হিচাপে নহয় এগৰাকী সঁচা অসমীয়া হিচাপে মই প্ৰথমে কি কৰিছোঁ তৰংগ গগৈদেৱৰ লগত লগ লাগি আমাৰ টিপামৰ যি ৰাজধানী তাত মোৰ পুঁজিৰ পৰা ইতিমধ্যে সাংসদে কিমান পইচা দিয়া সকলোৱে জানে 5 লাখ 10 লাখ টকা দিব পৰাৰ এটা ক্ষমতা থাকে 85 লাখ টকা খৰচ কৰিছোঁ যাতে আমাৰ টিপামৰ যি সৌন্দৰ্যবৰ্ধন ক্ষেত্ৰ স্মৃতি ক্ষেত্ৰখন হয় আপোনালোকক জনাবলৈ পাই সুখী আছোঁ আমাৰ জ্যেষ্ঠ ভাতৃকেইগৰাকীমান বহি আছে তেওঁলোকে জানে এতিয়ালৈকে আমাৰ গুৱাহাটীত এতিয়ালৈকে চাওলুং চুকাফাৰ এটা সুউচ্চ প্ৰতিমূৰ্তি পূৰ্ণাবয় মূৰ্তি আজিলৈকে নাই আছে নেকি নাই আপোনালোকৰ আশীৰ্বাদত আমাৰ নদবমাত যিটো ক্ষেত্ৰ আছে তাত চাওলুং চুকাফাৰ প্ৰথমটো সুউচ্চ পূৰ্ণায় প্ৰতিমূৰ্তি আমাৰ সহযোগিতাত আমাৰ সেৱাত নিৰ্মাণ কৰিবলৈ আগবাঢ়িছোঁ অতি স্বাভিমানেৰে ক'ব বিচাৰিছোঁ 1,15,00,000 টকা আমি তাত অনুদান দিবলৈ চেষ্টা কৰিছোঁ আজিলৈকে হোৱা নাছিল আৰু এজন সাংসদে 5 লাখ 2 লাখ 10 লাখেই দিব পাৰে কিন্তু মই সমগ্ৰ দি দিছোঁ শেষ
মাৰ্ঘেৰিটাৰ চাউচেংৰন ক্ষেত্ৰই হওক বা আমাৰ আটাচুৰ লক্ষীপুৰৰ ক্ষেত্ৰত মই ঘোষণা কৰিছোঁ ডিমৌত মই ইতিমধ্যে 50 লাখ টকাৰ আমাৰ যিটো আমাৰ মেডাম মেফি য'ত হয় তাৰ বাবে খৰচ কৰাৰ চিন্তা কৰিছোঁ আমলখি দেওশাল বীৰ পাউংৰাৰ ক্ষেত্ৰ আমগুৰি এই সকলোবিলাক ক্ষেত্ৰত কৰি এতিয়া শেষৰ বাক্যটো কওঁ শেষত মই কি কৰিলোঁ আপোনালোকৰ আশীৰ্বাদত যে আপোনালোকে জানে কলীয়া ভোমোৰাৰ যি দলংখন আছে তাত যিখন ভৰলীত যুদ্ধ হৈছিল আপোনালোকে জানে শৰাইঘাট আমাৰ সেইটোৱে কথা আমি শৰাইঘাটৰ কথাত কেৱল কৈ থাকিলোঁ ভৰলীৰ পাৰত যিখন যুদ্ধ হৈছিল ব্ৰহ্মপুত্ৰত সেই যুদ্ধৰ কথা নাপাতিলোঁ শৰাইঘাটৰ দৰে ইতিহাসৰ ছাত্ৰ ছাত্ৰীয়ে জানে শৰাইঘাটৰ দৰে অতি বীৰত্বপূৰ্ণ যুদ্ধ হ'ল আমাৰ কলীয়া ভোমোৰা দলংখনত আছে ভৰলীমুখ তাৰ যুদ্ধখন তাত কলীয়া ভোমোৰাই তথা আমাৰ সেই সময়ত প্ৰতাপ সিংহ স্বৰ্গদেউৰ নেতৃত্বত মোগলক পৰাস্ত কৰা হৈছিল আৰু সেই পৰাজয় কৰাৰ কাহিনী দুটা শিলাখণ্ডত লিখিত আছিল শিলকেইটা ওপৰত পৰি আছিল তাত মানুহে দা ধৰায় তাত মানুহে চৰাই চিৰিকটিয়ে বাঁহ সাজে কিন্তু আপোনালোকৰ আশীৰ্বাদত সিদিনাখন জিলা উপায়ুক্তৰ আহ্বানত সেই যিটো আমাৰ ইতিহাস খোদিত শিলাখণ্ড দলংখনৰ তললৈ নমাই আনিছোঁ তাত 45 লাখ টকা মূল্যৰে তাক আমি সংৰক্ষণ কৰিম এইটো হ'ল আমাৰ দায়বদ্ধতা গতিকে এনেধৰণৰ এখন দীঘল তালিকা লৈ অহাৰ পৰা আপোনালোকৰ মুখামুখি হ'ম ভিজিবল হৈ পৰোঁ বেছি কথা নকওঁ সকলোলৈকে মোৰ জ্যেষ্ঠ ভাতৃ বন্ধু মোৰ জ্ঞাতি কুটুম্ব আহোম জনগোষ্ঠী বুলি নহয় বাকী জনগোষ্ঠীৰ প্ৰত্যেকগৰাকী নাগৰিকলৈ মোৰ আন্তৰিক শ্ৰদ্ধা শুভেচ্ছা জনাইছোঁ আৰু এটাই কথা কওঁ আহোম জনগোষ্ঠীয়ে আহোম বুলি গৌৰৱ কৰাটো সাম্প্ৰদায়িকতা নহয় কাৰণ প্ৰথম পুৰুষ চুকাফাই সাম্প্ৰদায়িকতাৰ পৰা ঊৰ্ধতকৈ জাতি সত্তা তথা অসম নিৰ্মাণ কৰিছিল আমি সাম্প্ৰদায়িকতাতকৈ বহু ঊৰ্ধত গতিকে সেইটো হ'ল আমাৰ আহোমৰ বিশেষত্ব আহোমে একতাত বিশ্বাস কৰে আহোমে স্বাভিমানত বিশ্বাস কৰে আহোমে অসমীয়া জাতি সত্তাত বিশ্বাস কৰে ধন্যবাদ ৰং গগৈ